আপুনি এইফালৰ পৰা আহি আছে মানুহ এজনক কৈ দিব নাই বোলে বাপ সেইজন মানুহ হয়নে বোলে হয়, কিন্তু অলপ দূৰ গৈ দেখিলে এনেকুৱা এটা কাম কৰিলে গৰুৱে সেইটো কাম নকৰে, অথচ মানুহ কেনেকৈ হ'ল? কথা এটা ক'লোঁ, কিন্তু গৰু এটা আহি আছে আপুনি সুধিছে যে এইটো গৰু হয়নে বোলে হয়, কিন্তু গৰুটোৱে কেতিয়াও গৰুৰ ধৰ্ম ত্যাগ নকৰে। আজি গৰুক যদি আপুনি খাদ্য দিয়ে, মাছ দিয়ে, মাংস দিয়ে, গৰুৱে নাখায়, শুঙিব, বহুত পৰীক্ষা নিৰীক্ষা কৰিয়ে খাদ্য খাব। মানুহে কিবা এটা জালত মানুহক ভাজি দিলেও খায়। আপুনি সেইজনক কেনেকৈ মানুহ বুলি ক'ব? যি মানুহৰ মানৱত্ব তেওঁ ৰক্ষা কৰিব নোৱাৰে, কিন্তু গৰু ছাগলী ঠিকে আছে। আপুনি গৰুক মাছ মাংস খুৱাব নোৱাৰে, শুঙিব, একদম কিমান দিছে আপোনালোকে জানে, শুঙি খায়, পৰীক্ষা কৰি খায়। কিন্তু মানুহে খাদ্য আমাৰ বিচাৰ যি মন যায় তাকে খায়। গতিকে প্ৰথমতে মানুহ, তাৰপিছত মানৱত্ব, মানৱত্বৰ পাছত দেৱত্ব। এই বোলে বাপজন বৰ দেৱতা সঠিক দেই, কথাই বতৰে খোজে কাটলে ভাৱ ভংগীৰে দেৱ হ'ল। তাৰমানে দেৱতাবিলাক যেনেকৈ আচাৰ ধৰ্ম ৰক্ষা কৰি চলে তেনেকৈ বাপজনে ৰক্ষা কৰিছে। দেৱত্বৰ পাছত কি আহিছে? পুৰুষোত্ত। পুৰুষ কাক কোৱা হয়? কেৱল ভগৱানক কোৱা হয়। আমিবোৰ সকলো প্ৰকৃতি, আমি নামধাৰী পুৰুষ, পৰাপুৰুষ আৰু অপৰাপুৰুষ, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। গতিকে আমি সমস্তখিনি প্ৰকৃতি, প্ৰকৃতি মানে আমি জীৱ। পুৰুষ এজনেই আছে, সেইজন হ'ল ঈশ্বৰ কৃষ্ণ, পৰম পুৰুষ। আৰু সেই পুৰুষৰ যিখিনি লক্ষণ সেইখিনি পুৰুষত্ব হয়। তাৰপিছত কি হয়? ঈশ্বৰত্ব। আমাৰ শংকৰ গুৰু পুৰুষত্ব, অৰ্থাৎ ভগৱানৰ নিচিনাই সকলোখিনি কাম। যেনেকৈ এই ভাগৱতখন একেদিনাই ভুৰুকাত ভৰাই পেলাই নৰনাৰায়ণ ৰজাক দিলে, সেয়া জানো আপুনি মই পাৰিম? ঈশ্বৰে পৰা কাম দিবলৈ। গতিকে তেওঁক আমি মহাপুৰুষ বুলি গণ্য কৰোঁ, আৰু তেওঁ ঈশ্বৰ বুলি আমি মানিছোঁ। যে কি নহওক, এতিয়া বাপজনাই প্ৰশ্নটো কৰিছিল যে পৰম ব্ৰহ্ম আৰু কৃষ্ণৰ মাজত পাৰ্থক্য সেইটোৱে অংশ কৰা। তেওঁ অংশ হৈ জগতত কৰিলে, কৰি 125 বছৰ অতিক্ৰম কৰাৰ পাছত উদ্ধৱক সকলো কথা কৈছে যে মই 125টা বছৰ কাৰ্যসূচী লৈ জগতলৈ আহিছিলোঁ ভূভাৰ হৰণৰ হেতু। আপোনালোকে ৰাসতে গোটেই কথাখিনি উল্লেখ কৰি থোৱা থাকে। যেতিয়া ব্ৰহ্মাদেৱে ধৰিত্ৰী প্ৰাৰ্থনাত গৈ পৰম পুৰুষ অনন্ত শয্যাত থকা নাৰায়ণক আহ্বান কৰিছিল, সেয়া হ'ল পৰম ব্ৰহ্ম। আৰু নাৰায়ণে ক'লে যে যোৱা তোমালোকে স্থানে স্থানে স্থান লোৱা, আৰু দুৰ্গা দেৱীক মায়াক মাতি আনিলে তুমি মোক বিশেষভাৱে সহায় কৰিব লাগিব। দৈৱকী, বসুদেৱ এইবিলাক চব দেৱতা, তেওঁলোকে স্থানে স্থানে আহি স্থান ল'লে, আৰু ভগৱন্ত পুৰুষে আহিও দৈৱকী বসুদেৱৰ ঔৰসে আৰু দৈৱকী গৰ্ভে জন্মগ্ৰহণ কৰি লীলা কৰি জগতৰ ভূভাৰ হৰণ কৰে। গতিকে এয়া হ'ল কৃষ্ণ। তেতিয়াহ'লে পৰম ব্ৰহ্ম কোন? সেই যে অনন্ত শয্যাত যে আদেশ দিছিলে, সেয়া হ'ল পৰম ব্ৰহ্ম। এতিয়া এই কথাটো মই প্ৰমাণ কৰি দেখুৱাই দিছোঁ আপোনালোকক। আজি আমি উচ্চাৰণ কৰি ইয়াত এটা লিখিব পাৰিলে ভাল। ব্ৰহ্ম, ব্ৰহ্ম ব্ৰহ্ম, ব্ৰহ্ম, নহয় দেই, ব্ৰহ্ম, ব্ৰহ্ম হাৰ, ব্ৰহ্ম ওপৰে প্ৰকৃতি নিবাস। টো এটা তিনিটা দেখিছেনে? এইটো টোৰ ওপৰত চন্দ্ৰবিন্দু দিয়া মানে হ'ল। চন্দ্ৰবিন্দুটোৰ ওপৰত একেবাৰে ফুটটো আছে, ফুটটোৰ তলত এনেকৈ বেকাকে এডাল আছে, দেখিছেনে? ফুটটো কিন্তু লাগি থকা নাই, তাৰ তলতে টো আছে। অৰ্থটো সেই এই যে ফুটটো, এই বিন্দুৱে হ'ল হিন্দু, এই বিন্দুটোৱে হ'ল পৰম ব্ৰহ্ম। ই প্ৰকৃতিৰ পৰা নিলগত থাকে, অকণমান সমুদ্ৰত থাকে, প্ৰকৃতিৰ লগত লগ খাই নাথাকে। তুমি প্ৰভু নিগুণ, গুণৰ সীমা নাই, নিগুণ হৈ যে হুই গুণ চাই। তোমাৰ গুণ অসংখ্য, কিন্তু তোমাৰ গুণ আমি কৈ শেষ কৰিব নোৱাৰোঁ। তুমি প্ৰকৃতি সৰ্জন কৰা, কিন্তু তুমি প্ৰকৃতিৰ ভিতৰত নাথাকা, হয়নে? গতিকে এই যে এইডাল হ'ল চন্দ্ৰবিন্দুটোৰ বেকাকে, এয়া হ'ল প্ৰকৃতি। প্ৰকৃতিৰ সমুদ্ৰত কি আছে? বিন্দু, সেয়া হ'ল হিন্দু, অৰ্থাৎ পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মই প্ৰকৃতিখন সৰ্জন কৰিলে। প্ৰকৃতিৰ তলত আছে ব্ৰহ্মা, বিষ্ণু, মহেশ। ব্ৰহ্মা, বিষ্ণু, মহেশৰ তিনিটা তত্ত্ব ব্ৰহ্মাদেৱে সৃজন কৰিলে, বিষ্ণুৱে পালন কৰিলে, আৰু শিৱই কি কৰিলে? সংহাৰ কৰিলে। যদি আপুনি সৰ্জন কৰিছে, তেতিয়াহ'লে তাক প্ৰতিপালন কৰিব লাগিব। প্ৰতিপালন কৰাৰ পাছত কিন্তু তাক এদিন ধ্বংস কৰিব লাগিব। যদি ধ্বংস নকৰে, তেতিয়াহ'লে নতুন এটা বস্তু আকৌ আহিব নোৱাৰে। প্ৰৱেশ আছে যেতিয়া প্ৰস্থান আছে।
দিন আছে যেতিয়া ৰাতিও আছে। কথাটো বুজিলে না কথাটো? বোলে ব্ৰহ্মা বিষ্ণু মহেশক এটা দায়িত্ব দিয়া আছে যে তুমি ব্ৰহ্মা হৈ সৃজন কৰিবা, বিষ্ণু হৈ পালন কৰিবা আৰু ৰুদ্ৰ হৈ সংহাৰ কৰিবা। যদি তুমি সংহাৰ নকৰা তেন্তে এই বিনোদন সৃষ্টিখন একেধাৰে ৰৈ থাকিব, চলিত নহ'ব। বোলে কোনে নিৰ্দেশ দিলে? সেই বিন্দুটোৱে। সেই বিন্দুটোৱে কি? হিন্দু পৰম ব্ৰহ্ম, একমাত্ৰ বিন্দু হিচাপে তেওঁ প্ৰকৃতিৰ পৰা সমগ্ৰত আছে। বাকী সমস্তখিনি লীলাৰ কাৰণে যুগে যুগে আমাৰ যেনেকৈ অনুষ্ঠানবিলাক চলাবৰ কাৰণে কাৰোবাক নামৰ দায়িত্ব দিলে, কাৰোবাক কিবা এটা দায়িত্ব দিলে, কাৰোবাক কিবা এটা দায়িত্ব দিলে, এইখিনি কথা। গতিকে বা এনেধৰণে হ'ল নহয়নে বাৰু? গতিকে পৰম ব্ৰহ্ম। হে ৰাম অৱনত মাথে উঠি নৰ নাথে সম্পুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথা তলৈ লাহাদৰি হলুতক মুখে গদ গদ বাক্যে বুলিলা ৰাজা প্ৰণামী পঢ়ি পৰমাৰ্থ কৰিলা কীৰ্তাৰ্থ তৰিলো আমি। কিমান কৌশলগতভাৱে উত্তৰটো দিছে। হে গুৰুদেৱ, তেওঁ চকুলো নিগৰি আহিছে কথাখিনি কওঁতে যে তুমি মনৰ মল দূৰ কৰি দিলা, মোৰ চিত বিগলিত হৈ গ'ল, মোৰ মোহ নাইকিয়া হ'ল, মোৰ অন্তৰত থকা মায়া আন্ধাৰ দূৰ হৈ গ'ল। আৰু হে প্ৰভু, হে গুৰুদেৱ, দণ্ডতে পৰি কৈছে যে তোমাৰ পদ্মমুখৰ পৰা মই যি শ্ৰৱণ কৰিলোঁ, এই শ্ৰৱণৰ দ্বাৰা মোৰ কি হ'ল? পৰমাৰ্থ কথা ক'লা, কহি পৰমাৰ্থ কৰিলা কীৰ্তাৰ্থ তৰিলো আমি। তুমি পৰমাৰ্থ কথা এনেধৰণে প্ৰকাশ কৰিলা যি পৰমাৰ্থৰ দ্বাৰা মই জীৱনৰ গতি হৈ গ'লো। তাতে গোটেই প্ৰশ্নটোৰ উত্তৰখিনি সোমাই আছে। এতিয়া বুজিলোঁ বুলি ক'লে নে নুবুজিলোঁ বুলি ক'লে? অৰ্থাৎ তেওঁ প্ৰকৃতাৰ্থতে ভাগৱত বুজি পালে। এতিয়া ভাগৱতৰ পৰা এই বস্তুখিনি নাইকিয়া হ'ব। কিন্তু আমি ভাগৱত শ্ৰৱণ কৰোঁ, গাঁও, আমাৰ পৰা আদৰি নাযায়, সদায় মল থাকেই। ইজনক দেখিলে সিজনে নাখাওঁ, ইজনক দেখিলে ইজন নাথাকোঁ নে ভাব। প্ৰকৃতাৰ্থত ভাগৱত একেৰাহে শ্ৰৱণ কৰি থাকিলে, একেৰাহে গাই থাকিলে এই কথাকেইটা নাইকিয়া হ'বই লাগিব। মই আইগৰাকীক আপুনি কৈছিলে যে মোক দেখা ভক্তিস্বৰূপা লাগেনে বা ভক্তি যেন লাগেনে? মই তেতিয়া প্ৰশ্নৰ উত্তৰত দিছিলোঁ যে আই ভক্তিটো দেখা বস্তু নহয়। যেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছিল যে নিগুণ ভক্তি আছে, উদ্ধৱে কৈছে তোমাৰ লগতে থাকোঁ, তোমাৰ লগতে খাওঁ, তুমি এৰি দিয়াখিনি খাওঁ, তোমাৰ একেবাৰে গুপ্তস্থানলৈকে মই যাওঁ, ইয়াৰ বাদেও আৰু ভক্তি আছে বোলে? আছে। বোলে কি ভক্তি? নিগুণ ভক্তি। বোলে ক'ত আছে এইবিলাক? বোলে তুমি জানিবলৈ হ'লে বৰ্জলৈ যোৱা, বৰ্জৰ গোপীসকলক চোৱা। আৰু উদ্ধৱ গ'ল, বৰ্জৰ গোপীসকলক দেখিলে থকাৰো গত নাই, খোৱাৰো গত নাই, বেবেই বাগান। আমাৰ যেনেকৈ এগৰাকী উপনি চালে তিনিগৰাকী লাইন পাতি উপনি চাই কাপোৰ কানি কোনো সংযম নথকাকৈ থাকে নহয়, কোন কেনি গৈছে কোনো নাচায়, নিজৰ কথাতে মতলীয়া হৈ থাকে। বৰ্জ গোপীসকল তেনেকুৱা কোনো ধৰণৰ শৃংখলাবদ্ধ নাই, তেওঁলোকে য'তে মন যায় তাতে খায়। বোলে ভকত দেই একদম ডাঙৰ পাত্ৰত দিব লাগিব, আসন পাৰি দিবলৈ, এনেকুৱা কথা নাই। তেতিয়া উদ্ধৱে গৈ দেখিলে আৰে ভগৱন্তই কৈছে যে বৰ্জৰ গোপীসকলৰ ওচৰত নিগুণ ভক্তি আছে, কিন্তু বৰ্জৰ গোপীসকলৰ এনেকুৱা সদাচাৰ, কোনো নীতি নাই, নিয়ম নাই, কেনেকৈনো তেওঁ নিগুণ ভক্তি কৰিলে? তেতিয়া উদ্ধৱে গোপীসকলক সুধিছিলে তোমালোকে কি ভক্তি কৰা? বোলে আমি এইবোৰ ভক্তি শক্তি বোলে। বোলে কৃষ্ণক ভাল পালে? বোলে ভাল পাওঁ, কিয় নাপাওঁ, আমাৰ প্ৰাণতকৈ ভাল পাওঁ। এতিয়াতো কৃষ্ণ তোমালোকৰ ইয়াত নাই, গুচি গ'ল। বোলে গুচি গ'ল। তোমালোকে কেতিয়াবা সপোনত দেখা নাই? বোলে সপোন দেখিম কেনেকৈ, আমাৰ টোপনিয়ে নাই। যিদিনাখনি বা কৃষ্ণ বৰ্জৰ পৰা গুচি গ'ল সেইদিনাখনি বা আমাৰ চকুত টোপনি নাই। তো সপোন কেনেকৈ দেখিম? সপোন দেখিবলৈ হ'লেতো টোপনি যাব লাগিব। গতিকে অন্তৰত ভগৱন্তৰ প্ৰতিচ্ছবি অংকিত কৰিব পৰা যিটো ব্যৱস্থা, এয়া হ'ল ভক্তি। কেনেকৈ কৰিব? ভগৱন্তৰ গুণ কথা শ্ৰৱণ কৰোঁতে 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 শ্ৰৱণ কৰোঁতে কৰোঁতে এদিন আপোনাৰ হৃদয়ত আপোনা আপুনি তেওঁ বাস হ'ব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়া তপবেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ
জলৰজতে কমল যে নয় হৰত কালে স্বভাৱতে নিমল হয়। আপুনি ভক্তি হ'বৰ কাৰণে জোৰজবস্তি কৰিলে আপোনাৰ ভক্তি নহয়, স্বভাৱতে হ'ব লাগিব। বাৰিষা পানীখিনি ঘেদুৱা হৈ থাকে, খৰালি কোনে ফিল্টাৰ কৰে? আপুনি চাফা হৈ যায়, নিৰ্মল হৈ যায় স্বভাৱতে। কেতিয়া? শৰৎকাল আহিব। তো গোপীসকলে কৃষ্ণৰ লগত ৰাস কেতিয়া কৰিছিলে? শৰৎকালত। আমাৰো এদিন শৰৎকাল আহিব আৰু সেইদিনা আপোনাৰ মোৰ হৃদয়ো নিৰ্মল হৈ যাব। কিন্তু সেই নিৰ্মল আকাশৰ তলত আমি ভক্ত আৰু ভগৱন্তৰ মাজত যি ৰাস কৰিম, সেই দিনটোলৈ আমি বাট চাব লাগিব। তাৰ কাৰণে আমি প্ৰস্তুতি চলাব লাগিব। তাৰ কাৰণে আমি ভাগৱত শ্ৰৱণ কৰিব লাগিব। কৰ্ণপথেদি কৃষ্ণ কথা শুনোতে হৃদয়ৰ দুৰ্বাসনাবিলাক আঁতৰি বৈ থাকিব। আপোনালোকৰ গৈছে, নহ'লে কিয় বহি থাকিব? ইয়াত গৈছে, প্ৰমাণ। নহ'লে কৃষ্ণ কথা ইয়াত ধৈৰ্য ধৰি শুনি থাকিব নোৱাৰে। কৃষ্ণ কথা শুনিবৰ কাৰণে আপোনালোকক কোনে প্ৰেৰণা দিছে? ভগৱন্তই দিছে। আপোনালোকৰ ভগৱন্তৰ প্ৰত্যেকৰে হৃদয়ে ভগৱন্তৰ ৰূপ এতিয়া আসন পাৰি বহি ল'লে তেওঁৰ কথা শুনিবৰ কাৰণে। ভক্তৰ হৃদয়তে ভগৱন্তই বহি পেলাই ভগৱন্তৰ গুণ কথা শ্ৰৱণ কৰে। একান্ত ভকতভাৱে নিগুণ কৃষ্ণৰ গুণ গাঁৱে এটা বহিয়া তথা বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকো হৰি সাক্ষাতে তথা। ভগৱান এতিয়া আপোনালোকৰ হৃদয়ত বহি আছে, এতিয়া বৈকুণ্ঠত নাই। মই কোৱা কথা নহয়, এইটো দেৱৰ্ষি নাৰদক কৈছিল। দেৱৰ্ষি নাৰদে যেতিয়া দ্বাৰকালৈ গ'ল, দ্বাৰকালৈ গৈ দেখিলে, ভাবিলে দ্বাৰকাৰ সমৃদ্ধি চাই ঘূৰি ফুৰিছে। য'তে যায় তাতেই ভগৱানক দেখে। ক'ৰবাত ভগৱন্তই স্নান কৰি আছে, ক'ৰবাত অন্ন খাই আছে। গোটেই সমৃদ্ধি চাই ঘূৰি ফুৰিছে। আৰু ভগৱন্তক আহি সুধিলে, হে প্ৰভু, তুমি প্ৰকৃততে ক'ত থাকা, ক'ত নাথাকা? তেতিয়া কৈছে যে মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো নাথাকো। ক'ত থাকো? য'ত মোৰ ভক্তসকলে মোৰ গুণানুকীৰ্তন কৰে তাতেই মই থাকো। এতিয়া আমি গুণানুকীৰ্তন কৰি আছো, ইয়াত ভগৱন্ত পুৰুষ আছে। তো ভগৱন্ত পুৰুষ যেতিয়া আছে, আমি কেনেকৈ থাকিব লাগিব? এতিয়া যদি হঠাতে যদি মিনিষ্টাৰ এজন আহি যায়, তেতিয়াহ'লে আমাৰ ভিতৰত থৰথৰ কৰিব লাগিব, নহয়নে বাৰু? ক্লাছত যেতিয়া শিক্ষকজন সোমায়, তেতিয়া ছাত্ৰসকলে কেনেকুৱা কৰে? একদম চিধা। আগত যদি খেলি মেলি কৰি আছিলে, চব চিধা। এতিয়া আমি যিজন ভগৱন্ত পুৰুষ ইয়াত আছে, সেইজন কোন? জগতৰ গুৰু নহয়নে? কতজন মিনিষ্টাৰ, কতজন নৰেন্দ্ৰ মোদী, কতজন মানে কিবা সকলোতকৈ ওপৰত তেওঁ যদি ইয়াত আছে, তেতিয়াহ'লে আমি অকণ চিধাকৈ থাকিব লাগিব। আছে বুলি ধৰি লওকচোন। গ'লে ভগৱান যেতিয়া আছে, সেইকাৰণে কৈছে যে শুনা সাৱধান। ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে গুৰুজনাই এটা বাক্য বাৰে বাৰে প্ৰয়োগ কৰিছে যে শুনা সাৱধান। খুব সাৱধানে ঈশ্বৰৰ কথা শুনিব লাগে। কৃষ্ণ হে ৰাম হলুতক মুখে গদ গদ বাক্যে বুলিলা ৰাজা প্ৰণামী কহি পৰমাৰ্থ কৰিলা কীৰ্তাৰ্থ তৰিলো আমি। ভাগৱত এটা শব্দ আৰম্ভ হৈছে আৰু এটা শব্দ শেষ হৈছে। ভাগৱত আৰম্ভ হৈছে মৰিলো। যেতিয়া 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি যেতিয়া পৰীক্ষিতে গম পাইছিল, তেতিয়া মৰিলো বুলি কৈছিল যে মোক বচোৱা। হে গুৰুসকল, হে বুদ্ধিসকল, হে পণ্ডিতসকল, যে মোক 7 দিনৰ পাছত তক্ষকে দংশন কৰিব, মই মৰিম, মোক বচোৱা, মৰিম। আৰু ভাগৱতৰ শেষত কি হ'ল? তৰিলো। কেনেকৈ তৰিলে? নিৰ্গুণবাদী সুখদেৱৰ পদ্মমুখৰ পৰা যেতিয়া ভাগৱত কথা শুনিলে, তেতিয়া পৰীক্ষিতৰ মনলৈ এই ভাৱখিনি আহিলে যে মই আজিহে তৰিলো। অৰ্থাৎ পৰীক্ষিত আখলা হৈ গ'ল। যিদিনা আমি এই জগত এৰি গুচি যাম, আমি মৃত্যুলৈ ভয় কৰোঁ, মৰিবলৈ মন নাযায়। কেলৈ মন নাযায়? বিষয়খনে আমাক এনেকুৱাকৈ মৰম দি আছে, যিমান যন্ত্ৰণা দিলেও বিষয়খনক এৰিব নোৱাৰে। এজন লোকে মৃত্যুৰ সময়ত সুধিবচোন, অ' বাপ, আপোনাৰ আৰু কিবা ইচ্ছা আছে নে? বোলে আছিল। ল'ৰাটোৰ বিয়াখন পাতিব নোৱাৰিলোঁ, পাছফালৰ সীমাটো ঠিক কৰিব নোৱাৰিলোঁ, পেঞ্চনৰ টকাকেইটাও নহ'ল, এনেধৰণৰ কথা। কোনো দিন আমি মৰিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ।
কিন্তু আমাৰ সংসাৰত ইমান যন্ত্ৰণা থাকে, ইমান দুখ থাকে, কিন্তু সেই দুখখিনিকে আমাৰ খুব ভাল লাগে। সেই দুখখিনিৰ মাজতে আমি জীয়াই থাকিব বিচাৰোঁ। এই গুজৰাটৰ ফালে এজন বাবা আছে, একনাথ বাবা। সেই বাবাজন বৰ সাত্বিক, যি কয় তাকে হয়, ভূত ভৱিষ্যতৰ কথা গম পায়। এই এজন চাকৰি কৰা লোকে তেওঁ কোনোদিনে ধ্যানস্থ হৈ বহিব নোৱাৰে, বহুত চেষ্টা কৰে, নোৱাৰে। গুৰুগৃহলৈ গ'লে আমাৰো হয়, গুৰুগৃহলৈ গ'লে হাজাৰটা চিন্তা। গুৰুগৃহত বহা সময়খনতেহে বহু ধৰণৰ কথাবোৰ আহে। আমি নিৰলে পাওঁ নহয়, ক'ত ক'ত যাব লাগিব, কি কি কৰিব লাগিব, গুৰুগৃহত বহুতেহে আহে। তেওঁ দেখিছে যে ধ্যানস্থ কেনেকৈ হ'ব পাৰে। ভাবি পেলাই একনাথ বাবাৰ ওচৰলৈ গ'ল, বোলে বাবা মইতো ঈশ্বৰক উপাসনা কৰিব নোৱাৰোঁ, আপুনিতো ইমান বহি থাকিব পাৰে, ধ্যান কৰি থাকিব পাৰে, বোলে তৰিকাটো দিয়কচোন, কেনেকৈনো মই ঈশ্বৰক ধ্যান কৰিম, মইতো ধ্যান কৰিব নোৱাৰোঁ। একনাথ বাবাই ক'লে যে তুমি ধ্যান কৰিব নালাগে, মই জানিছোঁ তুমি 1 মাহৰ পাছত আৰু তোমাৰ জীয়াই থকাৰ কোনো পৰিকল্পনা নাই, তুমি ইতিমধ্যে মৃত্যুবৰণ কৰিবা, গতিকে তুমি বাদ দিয়া, ধ্যান চ্যান কৰিব নালাগে। আৰু একনাথ বাবাই যিটো কয় সেইটো হয়। ঘৰলৈ আহিলে চিন্তা হৈ গ'ল, মানুহজনক ক'বচোন আপোনাৰ এনেকুৱা এটা বেমাৰ লগাই বুলি কয়, তেওঁ চিন্তা হৈ যায়। যদি বেমাৰটো নাইও নহয়, বেমাৰটো হৈ যাব, ভাবি হৈ যায়। এই বাপজনে ভাবিবলৈ ধৰিলে, কোৱা মোৰ আয়ুস 1 মাহহে আছে নেকি, পৰিচিত খোৱাৰ দৰে। ঘৰৰ সকলোকে মাতি আনিলে, পাছবুকবোৰ উলিয়াই দিলে, চব উলিয়াই দিলে, আনি পেলাই চব ভাগে ভাগে দিছে, আমুকত ইমান পইচা, তামুকত ইমান পইচা। এহেঁতি ভাবিছে কি হ'ল, দেউতা হঠাতে এনেকুৱা হ'ল, তহঁতি আৰু একো নকবি, আজিৰ পৰা সকলোখিনি মই তহঁতক সমজাই দিলোঁ। তেওঁ একদম মৌন হৈ বহি থাকিবলৈ ধৰিলে, আৰু ক'লৈকো যাবলৈ মানে এমাহনো কি কৰিব আৰু, বহি একদম ঈশ্বৰকে ভাবি থাকে। এমাহ গ'ল, 30 দিন গুচি যোৱাৰ পাছত পুতেকহঁতক কৈছিলে যে একনাথ বাবাই কৈছে যে মই 1 মাহৰ ভিতৰত মৰিম, পিছত মৰিম। ল'ৰা তিৰোতাইও ভাবিছে যে একনাথ বাবাই যিটো কয় হয়, আৰু 1 মাহৰ অন্তত সকলো বংশ পৰিয়াল আহি গোট খাইছে, মৰিব। নাই, এমাহ গুচি গ'ল, 30 দিন গ'ল, নাই 31 দিন গ'ল, নাই এদিন গ'ল, 2 দিন গ'ল, নাই মানুহ নমৰে। কি হ'ল দেউতা, তোমাকতো একনাথ বাবাই মৰিব বুলি কৈছিলে, এতিয়ালৈকেতো তুমি মৰা নাই। বোলে ব'লাচোন যা, একনাথ বাবাইনো কেলৈ এইবিলাক মিছাকৈ কৈ তোমাক এনেকুৱা কৰিলে। একনাথ বাবাৰ ওচৰলৈ গ'ল, গৈ পেলাই সুধিলেগৈ যে বাবা আপুনিতো কৈছিলে মই 1 মাহৰ পাছত মৰিম বুলি, বোলে কৈছিলোঁ নেকি, অঁ কৈছিলেতো। বোলে কিয় বা কৈছিলোঁ, বোলে কৈছিলোঁ এইকাৰণে বোলে মই ধ্যান ধাৰণা কৰিব নোৱাৰোঁ, মোৰ বিভিন্ন চিন্তা ভাৱনা আহি থাকে, গতিকে মই আপোনাক সেই তাৰ কৌশলটো বিচাৰি আহিছোঁ। বোলে এতিয়া তোমাৰ কেনেকুৱা, বোলে এতিয়া মই বহি থকাতে বহি থাকিব পাৰোঁ, ঈশ্বৰৰ কথা ভাবি থাকিব পাৰোঁ। বোলে তুমি যিটো বিচাৰি আহিছিলা সেইটো পালা। আমাক এই বিষয়খনে এনেকুৱাকৈ টানি থাকে, আমি যিটো কাৰণে মুক্ত হ'ব নোৱাৰোঁ। যিদিনাই আপুনি চাবি কোচা চমজাই দিব, যিদিনাই আপুনি পাছবুকখন চমজাই দিব, যিদিনাই ল'ৰাটোৰ বিষয় সংখ্যাখন চমজাই দিব, সেইদিনা দেখিব আপুনি মুক্ত। আমি মৰাৰ পাছত মুক্ত নহয়, জীৱনতে মুক্ত হ'ব লাগিব।